পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ এই প্লেটফৰ্ম এডুকেটিভ আছামত। তো আজি আমি এই ভিডিঅ'টোত বেষ্ট টাইম টেবুল ফৰ 45 ডেজ চেলেঞ্জৰ বিষয়ে কথা পাতিম। মানে আমি ইয়াত এটা টাইম টেবুল চাম, এটা জাষ্ট ৰাফ টাইম টেবুল চাম, ৰাফ। এনেকা নহয় যে তোমালোকে এইটোৱে ফ'ল' কৰিব পাৰা, বা তোমালোকে ফ্লেক্সিবল আৱাৰ্ছত মুঠতে নিজে টাইমবোৰ এৰেঞ্জ কৰি পঢ়িলেও হ'ল। জাষ্ট এটা মই তোমালোকৰ ৰিকুৱেষ্টত কি কয় এটা টাইম টেবুল ৰাফ এটাকে দিবলৈ বিচাৰিছো 45 ডেজ চেলেঞ্জত। যিহেতু 45 ডেজত তোমালোকে ক্লাছ 12 ছায়েন্সৰ সম্পূৰ্ণ চিলেবাছ কমপ্লিট কৰিব লাগিব। তো তোমালোকে 12 ঘণ্টাটো মিনিমাম পঢ়িবই লাগিব। 3 আৱাৰ 3 আৱাৰ 3 আৱাৰ 3 আৱাৰকে ভাগ কৰি দিছো, আৰু উইথ 6 আৱাৰ প্ৰপাৰ শ্লিপ, আৰু প্লাছ 1 আৱাৰ এটা বোনাছ আছে। চোৱা প্ৰথম শ্লট চোৱা, শ্লট 1 তোমাৰ 6টাৰ পৰা 9টালৈকে থাকিব। তাৰপিছত 3টাৰ পৰা তাৰপিছত 10 AM পৰা 1 PM লৈকে তোমাৰ শ্লট 2, তাৰপিছত 3 PM to 6 PM লৈকে তোমাৰ শ্লট 3, তাৰপিছত 7 PM to 10 PM তোমাৰ শ্লট 4, আৰু বোনাছ আৱাৰ যোনটো তোমাৰ এক্সট্ৰা শ্লট এইটো 11 PM ৰ পৰা 12 AM। গোটেইটো টোটেল মিলি তোমাৰ হ'ব কিমান 13 আৱাৰ। চ' ইমানটো কষ্ট তোমালোকে কৰিবই লাগিব। মই তোমাক আগতে কৈ দিছিলো যে 45 ডেজ চেলেঞ্জত মোক তোমালোকে 10 পৰা 12 ঘণ্টা লাগিব। এটা কিন্তু সেই 12 ঘণ্টাটো 13 ঘণ্টা কৰি দিছো। এইটো এক্সট্ৰা শ্লটটো তোমাৰ নিজৰ ইচ্ছা কৰা। যদি ফ'ৰ্থ ছাবজেক্টটো ভাল কৰিব মন আছে, দেন ইউ কেন ইউজ দিছ ফ'ৰ্থ শ্লট, মানে এক্সট্ৰা শ্লট ফৰ ফ'ৰ্থ ছাবজেক্ট। এতিয়া চোৱা, ইউৰ প্লেন উইল শুড বি লাইক দিছ। তোমালোকৰ প্লেনটো এনেকুৱা হ'ব লাগে। প্ৰথমে চোৱা, তোমাৰ 6টাৰ পৰা 9টালৈকে কি কৰা। এঘণ্টা আমি কেনেকৈ ভাগ কৰিম? এঘণ্টা 5 মিনিট 55 মিনিট 5 মিনিট 55 মিনিট। চবতকৈ প্ৰথম শুই উঠি আমি চবতকৈ প্ৰথম ইংলিছ আৰু MIL চাম। তোমালোকে চোৱা এঘণ্টাকে পঢ়িবা। ইংলিছটো তুমি মনডে টিউজডে ৱেডনেছডে পঢ়িবা, MILটো থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে তেনেকুৱাকৈ পঢ়িবা। তাৰপিছত ব্ৰেক লৈ লোৱা 5 মিনিটৰ, তাৰপিছত 55 মিনিটছ আকৌ মাজত ব্ৰেক লৈ পিনি আৰু 55 মিনিটছ মিলি পিনি তুমি ফিজিক্সৰ লেকচাৰটো চাই ল'বা। যদি সেই লেকচাৰটো 1.5 আৱাৰ্ছ আছে, তেন্তে তুমি এইটো লেকচাৰ শেষ হৈ পিনি ধুনীয়াকৈ আৰু এবাৰ ৰিভাইজ কৰি ল'বা। যদি লেকচাৰটো 2 ঘণ্টাৰ আছে, তেন্তে তুমি 1.5 বা 1.25ত চাই পিনি তোমালোকে ইমান সময়ত তোমালোকে সেই 2 ঘণ্টা লেকচাৰটো শেষ কৰিব লাগিব। বুজিছা? তাৰপিছত চোৱা, 9টাৰ পৰা 10টালৈকে তোমালোকে ব্ৰেক লৈ ল'বা। তুমি ব্ৰেকফাষ্ট ল'বা, গা ধুই ল'বা, তাৰপিছত ফ্ৰেছ আপ হৈ ল'বা। বুজিছা? তাৰপিছত চোৱা, 10টাৰ পৰা 10 AM to 1 PM তোমালোকে কি কৰিবা? এঘণ্টা তোমালোকে সেই অথনি যিটো ৰাতিপুৱা তুমি ফিজিক্স পঢ়া তাৰ কুৱেশ্যন প্ৰেক্টিচবোৰ কৰি ল'বা। আৰু 2 ঘণ্টা তুমি মেথছ বা বায়', যাৰ মেইন ছাবজেক্ট যি হয় সেইটো পঢ়িবা। ফ'ৰ্থ ছাবজেক্টটো ইয়াত নপঢ়িবা। যাৰ মেইন ছাবজেক্ট বায়', সি 2 ঘণ্টা বায়' কৰিব। যাৰ মেইন ছাবজেক্ট মেথছ, সি ইয়াত মেথছ কৰিব। ঠিক আছে? তাৰপিছত চোৱা, 1 AM পৰা 1 AM বোলে 1 PM ৰ পৰা 3 PM লৈকে তোমালোকে শুই ল'বা, সৰু এটা নেপ লৈ ল'বা, লাঞ্চ কৰি ল'বা, আৰু ৰিফ্ৰেছ কৰি ল'বা নিজকে, যাতে তুমি 3টাৰ পৰা 6টালৈকে কণ্টিনিউৱাছ ধুনীয়াকৈ পঢ়িব পাৰা। 1 আৱাৰকে এই 3টাৰ পৰা 6টালৈকে আমি ভাগ কৰিছো। 2 ঘণ্টা ইয়াত তুমি কেমেষ্ট্ৰি লেকচাৰ চাবা, কনচেপ্ট পঢ়িবা, আৰু 1 আৱাৰ তোমালোকে ৰিভিজন কৰিবা, প্লাছ কুৱেশ্যন প্ৰেক্টিচো কৰিবা। ঠিক আছে? সদায় ডেইলি টাইম টেবুল কৈছো। আৰু তোমাৰ তেনেকৈ এতিয়া তোমাৰ কি কয়, 6টাৰ পৰা 7টালৈকে তোমাৰ এতিয়া অলপ ৰেষ্ট লৈ লোৱা, লগৰ কেইটাৰ লগত বা ঘৰৰ মা পাপাৰ লগত অলপ কথা পাতি লোৱা, ষ্ট্ৰেছটো অলপ কমিব। তাৰপিছত আকৌ তোমালোকে পঢ়ি যাবা 7টাৰ পৰা 10টালৈকে। 7টাৰ পৰা 8টালৈকে তুমি সেই যোনটো দুপৰীয়া বায়' আৰু মেথছৰ পঢ়িছিলা তাৰ ৰিভিজন কৰিবা, নহ'লে তাৰ কুৱেশ্যনবোৰ প্ৰেক্টিচ কৰি ল'বা। আৰু 8টাৰ পৰা 10টালৈকে তোমালোকে এইটো এটা তোমাৰ গল্ডেন 2 আৱাৰ পিৰিয়ড হয়। গল্ডেন তোমাৰ 2 আৱাৰ পিৰিয়ড হয়, য'ত তুমি চব কনচেপ্টবোৰ ৰিভাইজ অল দ্য কনচেপ্ট লাৰ্ণ টুডে, বা অল দ্য টপিক্স লাৰ্ণ টুডে। তাৰপিছত 10টাৰ পৰা 11টালৈকে তোমালোকে ডিনাৰ কৰিলা। তাৰ পৰা 11টাৰ পৰা 12টালৈকে তুমি ফ'ৰ্থ ছাবজেক্টটো পঢ়িবা, ফ'ৰ্থ ছাবজেক্টটো। বুজিছা? তাৰপিছত তোমালোকক এটা আৰু সোনকালে যোনে তোমাৰ 45 ডেজ চেলেঞ্জটো এতিয়ালৈকে জইন কৰা নাই, তোমালোকে ধুনীয়াকৈ ফটাফট জইন কৰি লোৱা। সেইটো 45 ডেজ চেলেঞ্জৰ বিষয়ে তুমি ডেছক্ৰিপশ্যনত লিংক পাই যাবা। তুমি সেইটো গোটেই ভিডিঅ'টো চাই পিনি তোমালোকে তাতে হোৱাটছআপ গ্ৰুপটো সেইটো ভিডিঅ'ৰ লিংকতে আছে, হোৱাটছআপ গ্ৰুপৰ লিংক, তুমি তাত ক্লিক কৰি পিনি জইন হ'ব পাৰা। ভিডিঅ'টো কমপ্লিটকৈ চাই ল'বা। ঠিক আছে? আৰু সিমানে কৈ পিনি মই আজি সামৰিছোঁ। থেংক ইউ এণ্ড বি ৰেডি ফৰ 45 ডেজ চেলেঞ্জ এজ চুন এজ পচিবল। মানে 1 ডিচেম্বৰৰ পৰা আমি আৰম্ভ কৰিমেই। ঠিক আছে? থেংক ইউ, নমস্কাৰ।